নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম এই বছৰ ক্ৰিকেটৰ 10টা মুহূৰ্ত, 10টা আকৰ্ষণীয় মুহূৰ্ত, 10টা আটাইতকৈ বেছি চৰ্চিত মুহূৰ্ত চৰ্চা লাভ কৰিলে যিকেইটাই টপ 10 মুহূৰ্ত আমি আলোচনা কৰিম 2025 বৰ্ষটোৰ ক্ৰিকেটৰ জগতৰ। যদি আমি কথা ক'বলৈ যাওঁ, সেইদিনাখন আমি আলোচনা কৰিছিলোঁ ইণ্ডিয়ান ক্ৰিকেট টিমটো কেনেকুৱা গ'ল 2025 চনটোত। তাত আমি ইণ্ডিয়ান ক্ৰিকেট টিমটোৰ কথা আলোচনা কৰিলোঁ, কি জিকিলে কি হাৰিলে এইখিনি আলোচনা কৰিলোঁ। গতিকে আপোনালোকে চোৱা নাই যদি সেইটো ভিডিঅ' গৈ পেলাই চাবগৈ পাৰে। চ' এতিয়া আমি আহিছোঁ এইবাৰ 2025 জগতৰ টপ 10ৰ কথা আলোচনা কৰিলোঁ, টপ 10 মুহূৰ্তৰ বিষয়ে আলোচনা কৰিবলৈ। 10 নম্বৰ পজিশ্যনত আমি ৰাখিব বিচাৰিছোঁ এছ এছ যেতিয়া হয় অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত যিটো এছ চিৰিজ হয় প্ৰত্যেকবাৰেই চৰ্চা লাভ কৰে। 10 নম্বৰ পজিশ্যনত আমি ৰাখিছোঁ অষ্ট্ৰেলিয়াই এছ জিকা মুহূৰ্তটো। এছ আপোনালোকে দেখিছিলে কিমান প্ৰবলভাৱে তেওঁলোকে লিড ল'লে, অজেয় অগ্ৰগতি লাভ কৰিলে আৰু ইংলেণ্ডক হৰুৱাই এছ দখল কৰিলে। গতিকে সেইটোৱে যথেষ্ট চৰ্চা লাভ কৰিছিলে এইবাৰ। গতিকে এইটো 10 নম্বৰ পজিশ্যনত থাকিব। আৰু ইংলেণ্ডেও বহু বছৰৰ মূৰত 15 বছৰৰ মূৰত গৈ পেলাই অষ্ট্ৰেলিয়াত এখন টেষ্ট জিকিবলৈ সক্ষম হৈছে এই এছটোতে। গতিকে সেইটো এটা ইংলেণ্ডৰ কাৰণেও এটা ভাল মুহূৰ্ত আছিলে লাষ্ট যিখন গ'ল খেল। দেন আহিলোঁ 9 নম্বৰ মুহূৰ্তত। 9 নম্বৰ মুহূৰ্তটোত আমাৰ ভাৰতীয় ক্ৰিকেট টিমৰ মহিলা ক্ৰিকেটাৰ দীপ্তি শৰ্মাই এটা সুন্দৰ ৰেকৰ্ড কৰিছে, এটা বহুত ভাল কীৰ্তিমান স্থাপন কৰিছে। সেইটো হৈছে T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 150 উইকেট ল'বলৈ সক্ষম হৈছে। প্ৰথমগৰাকী ভাৰতীয়, পুৰুষ আৰু মহিলা দুয়োটা শাখা মিলাই প্ৰথমগৰাকী ভাৰতীয় হ'বলৈ সক্ষম হৈছে যি T20 ক্ৰিকেটত 150টা T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 150টা উইকেট ল'বলৈ সক্ষম হৈছে। দেন আহিলোঁ আমাৰ যিটো 8 নম্বৰ মুহূৰ্ত। 9 নম্বৰ মুহূৰ্তৰ পাছত আহিলে 8 নম্বৰ মুহূৰ্ত। 8 নম্বৰ মুহূৰ্তত এটা বেয়া মুহূৰ্ত, সেইটো আছিলে ৰোহিত আৰু বিৰাটৰ অৱসৰ টেষ্ট ক্ৰিকেটৰ পৰা। আৰু আমি দেখিবলৈ পাইছিলোঁ যেতিয়াই ৰোহিত আৰু বিৰাটে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিলে যথেষ্ট চৰ্চা হৈছিলে, সকলো মানুহে বিচৰা নাছিলে। বিশেষকৈ বিৰাট কোহলি যদি আমি কথা ক'বলৈ যাওঁ আৰু বহুত বছৰ খেলিব লাগিছিলে বুলি বহুতে কৈছিলে, কিন্তু গুচি গ'ল যেতিয়া গ'লে। গতিকে সেইটো এটা বহুত বেয়া মুহূৰ্ত আছিলে, সকলোৱে আলোচনা কৰিছিলে এইটো বিষয়ে এই বছৰটোত। গতিকে তাৰপাছত আমি দেখিবলৈ পাইছিলোঁ শুভমান গিলক অধিনায়কত্ব প্ৰদান কৰা হৈছিলে টেষ্টৰো, তাৰপাছত এদিনীয়া, আৰু সেইখিনি আমি দেখিবলৈ পাইছিলোঁ। দেন আহিলে 7 নম্বৰ মুহূৰ্ত। 7 নম্বৰ মুহূৰ্তত আমি আলোচনা কৰিব লাগিব এটা মুহূৰ্ত, সেইটো হৈছে IPL অকশ্যনৰ মুহূৰ্ত। IPL অকশ্যন এইবাৰ গোটেই ৰাজত্ব কৰা আমি দেখিবলৈ পালোঁ দুজন বিদেশী প্লেয়াৰ। সেইকেইজন আছিলে কেমৰন গ্ৰীণ, যাক KKRে কিনিছিলে, দেন মাথিছা পাথিৰানা, তেখেতকো KKRে কিনিছিলে। গতিকে এই দুজন আটাইতকৈ বেছি দামী প্লেয়াৰ হ'ল এইবাৰ IPL অকশ্যনৰ ক্ষেত্ৰত। আৰু এইকেইজনে এক প্ৰকাৰে ক'বলৈ গ'লে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল আটাইতকৈ বেছি দামৰ প্লেয়াৰ হিচাপে এইবাৰ IPL অকশ্যনত। গতিকে IPL অকশ্যন যেতিয়া ভাইৰেল মাৰে প্ৰতিবাৰে চৰ্চাত থাকে IPL অকশ্যন বুলি ক'লে। 6 নম্বৰ পজিশ্যনত আমি ৰাখিব বিচাৰিছোঁ এটা মুহূৰ্ত, হেট্ৰিকৰ মুহূৰ্ত। প্ৰতি বছৰে হেট্ৰিক সাধাৰণতে কোনোবা নহয় কোনোবাই ক'ৰবাত হেট্ৰিক লয়। ক্ৰিকেটত 3টা বলত 3টা উইকেট লোৱাটো কোৱা হয় হেট্ৰিক। গতিকে এইবাৰ হেট্ৰিক লৈছিলে আমি দেখিবলৈ পাইছিলোঁ IPLত ইউজিত চাহলে এটা হেট্ৰিক লৈছিলে CSKৰ বিৰুদ্ধে। গতিকে সেইটো এটা ভাল মুহূৰ্ত আছিলে। আৰু লগতে আৰু এটা ইণ্টাৰনেশ্যনেলত এটা হেট্ৰিক লৈছিলে মহিষ থিকসেনাই শ্ৰীলংকাৰ, তেখেতে নিউজিলেণ্ডৰ বিৰুদ্ধে হেট্ৰিক দখল কৰিছিলে। গতিকে এইকেইটা ইম্পৰ্টেণ্ট হেট্ৰিক আছিলে এইবাৰ। যদি আমি ক্ৰিকেট জগতৰ কথা ক'বলৈ যাওঁ, হেট্ৰিক খুব কমেই দেখা যায়। এই বছৰত এইকেইটাই মেইন হেট্ৰিক টপ লেভেলত আমি দেখিবলৈ পাইছিলোঁ। তাৰপাছত 5 নম্বৰ যিটো মুহূৰ্ত, সেইটো মুহূৰ্ত হৈছে IPLৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে RCBয়ে এইবাৰ ট্ৰফি দখল কৰিবলৈ সক্ষম হ'ল, চেম্পিয়নশ্বিপ জিকিবলৈ সক্ষম হ'ল, চেম্পিয়ন হ'বলৈ সক্ষম হ'ল RCB। গোটেই টিমটোৰ ফালৰ পৰা গোটেই টুৰ্ণামেণ্টটোত ভাল প্ৰদৰ্শন আমি দেখিবলৈ পাইছিলোঁ। অপ্ৰতিৰোধ আছিলে, এবাৰো ট্ৰফি নিজিকে বুলি এটা তেওঁলোকৰ যিটো বদনাম আছিলে, বেয়া নাম আছিলে, সেইটো আঁতৰ কৰিলে এবাৰ আৰু এটা ট্ৰফি জিকিবলৈ সক্ষম হ'ল। এইটোৱে যথেষ্ট চৰ্চা লাভ কৰিছিলে। আমি ইয়াত 5 নম্বৰ পজিশ্যনত ৰাখিব বিচাৰিছোঁ তেওঁলোকে IPL ট্ৰফি জিকাটো। দেন আহিলোঁ আমি 4 নম্বৰ যিটো পজিশ্যন, 4 নম্বৰ কাউণ্টডাউনৰ 4 নম্বৰত আমি ৰাখিব বিচাৰিছোঁ ইণ্ডিয়াই এছিয়া কাপ জিকা মুহূৰ্তটো। ইণ্ডিয়াই এছিয়া কাপ জিকা মুহূৰ্তটো এইবাৰ যথেষ্ট চৰ্চিত মুহূৰ্ত আছিলে। বহুত মানুহে এছিয়া কাপ চাইছিলে এবাৰ নিজৰ ঘৰত বহি, টিভিতে হওক মোবাইলতে হওক, বহুত মানুহে এছিয়া কাপৰ খবৰ ৰাখিছিলে। আৰু যিহেতুকে জানে অপাৰেশ্যন সিন্দুৰক টানি আনিছিলে ইণ্ডিয়া পাকিস্তানৰ মাজত কেনেকুৱা কি হৈছিলে, আপোনালোকক সেইবিলাকতো বেলেগকৈ কোৱাৰ দৰকাৰেই নাই। গতিকে এইবাৰ এছিয়া কাপটো যথেষ্ট বহু চৰ্চিত এটা ইভেণ্ট আছিলে আৰু ৰাজনীতিৰ ফালৰ পৰা একেবাৰে ৰাজনীতিলৈকে গৈছিলে কথাবিলাক। গতিকে ক'বলৈ গ'লে এইবাৰ এটা ধুনীয়া ইভেণ্ট আছিলে, এইটো সকলোৱে এনজয় কৰা এটা ইভেণ্ট আছিলে। গতিকে সকলোৱে এনজয় কৰিলে, সেইটো মই ইয়াত 4 নম্বৰ ৰাখিব বিচাৰিছোঁ। অত্যন্ত সুন্দৰ আমি খেল দেখিবলৈ পাইছিলোঁ এছিয়া কাপত। ফাইনেলতো তিলক বৰ্মা জিলিকি উঠিছিল আমি দেখিবলৈ পাইছিলোঁ। দেন 3 নম্বৰ যিটো পজিশ্যন, সেইটো আছিলে চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাই WTC ফাইনেলত হৰুৱাইছিলে কাক এইবাৰ 2025 চনটোত অষ্ট্ৰেলিয়াৰ দৰে এটা টিমক, যাক নেকি ফাইনেলত হৰুৱাটো কিন্তু ভাতৰ লগত পানী খোৱা কথা নহয়। ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেল কিন্তু খেলিছে ICC ইভেণ্টত, জিকিব পৰা নাই। 2003 চনত ৱৰ্ল্ড কাপৰ ফাইনেলত হাৰি গৈছিলে ইণ্ডিয়াই অষ্ট্ৰেলিয়াৰ লগত।
2019 চনৰ 2023 চনৰ ফাইনেলত হাৰি গৈছিলে অষ্ট্ৰেলিয়াৰ লগত গতিকে 2015 চনত ছেমিফাইনেলত হাৰিছিল গতিকে অষ্ট্ৰেলিয়া এনেকুৱা এটা টিম যাক কিন্তু ছেমিফাইনেল বিশেষকৈ ফাইনেলত হৰুৱাটো অতিকৈ কঠিন কিন্তু এই বস্তুটো অসম্ভৱক সম্ভৱ কৰি দেখুৱালে টেম্বা বভুমাৰ নেতৃত্বাধীন দক্ষিণ আফ্ৰিকা টিমটোৱে অষ্ট্ৰেলিয়াক যুঁজি প্ৰবল পৰাক্ৰমেৰে যুঁজি পৰাস্ত কৰিলে WTC ফাইনেলত আৰু অসম্ভৱক সম্ভৱ কৰি WTC ফাইনেল আৰম্ভ হোৱাৰ আগতে সকলোৱে অষ্ট্ৰেলিয়াৰ ফালে মত দি আছিলে 90% অষ্ট্ৰেলিয়া জিকিব 10% মানুহে কৈছিলে যে সাউথ আফ্ৰিকা জিকা কিবা এটা চান্স আছে কিন্তু সেই তেনেকুৱা এটা পজিশ্যনৰ পৰা সাউথ আফ্ৰিকাই এনেকুৱা এটা জয় উলিয়াই লৈ আনিলে গতিকে এইটো এটা বহুত বৃহৎ মুহূৰ্ত আছিলে এইবাৰ ক্ৰিকেটৰ ক্ষেত্ৰত আৰু দক্ষিণ আফ্ৰিকা দেশখনত ক্ৰিকেটটো আৰু বেছি আগুৱাই যোৱাৰ ক্ষেত্ৰত বহুত এটা ডাঙৰ টাৰ্নিং পইণ্ট আছিলে এইটো তেওঁলোকে WTC ফাইনেল জিকাটো দেন আহিলে 2 নম্বৰ পজিশ্যনত সেইটো হৈছে ভাৰতে চেম্পিয়ন্স ট্ৰফি জিকাটো চেম্পিয়ন্স ট্ৰফি এবাৰ পাকিস্তানত হৈছিলে ভাৰতৰ খেলসমূহ UAE হৈছিলে ভাৰতে পাকিস্তানলৈ যোৱা নাছিলে সেইটোতো বেলেগ এখন কাজিয়া হৈ আছিল আগৰ পৰা ভাৰত যোৱা নোযোৱাক লৈ লাষ্টত নগলে UAE ভাৰতৰ খেলসমূহ হ'ল আৰু ভাৰতে গোটেই টুৰ্ণামেণ্টত অজেয় হৈ থাকিলে অপৰাজেয় হৈ থাকিলে কোনেও হৰুৱাব নোৱাৰিলে ভাৰতক ফাইনেললৈকে ভাৰতে জিকিলে ফাইনেলত নিউজিলেণ্ডৰ দৰে এটা টিমক হৰুৱালে গতিকে সুন্দৰ উইন আছিলে আৰু যিখন ফাইনেল আছিলে চাবলগীয়া ফাইনেল আছিলে ষ্ট্ৰাগল কিন্তু এখনতো হৈছিলে কষ্ট কৰি জিকিছে ইণ্ডিয়াই প্ৰথমতে ৰোহিত শৰ্মা যিটো ধামাকা দিছিলে তাৰ পাছত বাকীখিনিয়ে খেলখন জিকাইছিলে গতিকে আৰু বিৰাট কোহলিও টুৰ্ণামেণ্টটো বিভিন্ন পইণ্টত ভাল খেলিছিলে ছেমিফাইনেলতো ভাল খেলিছিলে গতিকে অৱশেষত আমি দেখিবলৈ পাইছিলোঁ গৈ পেলাই ইণ্ডিয়াই টুৰ্ণামেণ্টটো দখল কৰিবলৈ সক্ষম হৈছিলে বেটিং বলিং সকলো ফালৰ পৰা উন্নত প্ৰদৰ্শন আমি দেখিবলৈ পাইছিলোঁ গতিকে বছৰটোৰ ক্ষেত্ৰত এই 2025 বৰ্ষটোৰ ক্ষেত্ৰত ইণ্ডিয়ান টিমৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ বিশেষকৈ পুৰুষ টিমৰ ক্ষেত্ৰত ICC চেম্পিয়ন্স ট্ৰফিটো ডাঙৰ ইভেণ্ট আছিলে আৰু 1 নম্বৰ পজিশ্যনত আটাইতকৈ ডাঙৰ এইবাৰ মুহূৰ্ত ক্ৰিকেটৰ জগতৰ ক্ষেত্ৰত নোহোৱা কথা হ'ল আমি দেখিবলৈ পালোঁ ভাৰতৰ মহিলা ক্ৰিকেট টিমটোৱে ছেমিফাইনেলত অষ্ট্ৰেলিয়াক হৰুৱাই ফাইনেলত দক্ষিণ আফ্ৰিকাৰ দৰে টিমক হৰুৱাই প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড কাপ জিকিবলৈ সক্ষম হ'ল নিজৰ ঘৰতে খেল হৈছিলে আটাইতকৈ বেষ্ট চান্স আছিল আৰু মেইন কথাটো হৈছে যে অতি বেয়া অৱস্থাৰ পৰা আহি তেওঁলোকে কিন্তু জিকিছে লাষ্টত আমি দেখিছিলোঁ যে ছেমিফাইনেল পাবলৈ যথেষ্ট জোৰ লগাবলগীয়া হৈছিলে ছেমিফাইনেল পাব নাপাব কোনো কিন্তু স্থিৰতা নাছিলে নিশ্চয়তা নাছিলে কিন্তু ছেমিফাইনেলখন পোৱাৰ পাছত ইণ্ডিয়াই ছেমিফাইনেলত যেনেকৈ অষ্ট্ৰেলিয়াক হৰুৱালে ফাইনেলত যেনেকৈ এনেকুৱা এটা টিমক দক্ষিণ আফ্ৰিকাৰ দৰে টিমক ল'ৰা উলভাৰতে কেনেকৈ অকলে খেল লৈ গৈছিলে গতিকে তাৰ পাছতো খেলখন জিকিলে চেফালী বৰ্মাই আমি দেখিবলৈ পাইছিলোঁ কেনেকৈ ৰিপ্লেচমেণ্ট হিচাপে আহি ফাইনেলত আটাইতকৈ সুন্দৰ প্ৰদৰ্শন কৰিছিলে বেটিং বলিঙৰ সৈতে গতিকে একেবাৰে শেষত আমি দেখিবলৈ পাইছিলোঁ যে অতি সুন্দৰ প্ৰদৰ্শন কৰি ভাৰতে মহিলা ৱৰ্ল্ড কাপ জিকিবলৈ সক্ষম হৈছিল আৰু এইটো মুহূৰ্ত যিহেতুকে কেতিয়াও নিজিকা এটা টিম কেতিয়াও কোনো ICC ইভেণ্ট নিজিকা এটা টিম ছিনিয়ৰ ট্ৰফিৰ কথা ক'বলৈ গৈছোঁ ৱৰ্ল্ড কাপৰ কথা ক'ব যদি আমি ক'বলৈ যাওঁ তেনেকুৱা এটা টিমে এবাৰ জিকিলে IPL তাতকৈ আৰু কি ৱৰ্ল্ড কাপ তাতকৈ আৰু কি থাকিব পাৰে গতিকে এই মহিলা ক্ৰিকেট টিমে ৱৰ্ল্ড কাপ জিকাটো এইবাৰ 1 নম্বৰ মুহূৰ্তত ৰাখিব বিচাৰিছোঁ গতিকে এইকেইটা আছিলে এইবাৰ 2025 যদি আমি চনটোৰ কথা ক'বলৈ যাওঁ ক্ৰিকেটক ডিফাইন কৰা মুহূৰ্ত গোটেই যদি ক্ৰিকেট জগতৰ বিষয়ে আপোনালোকে চাবলৈ যায় টপ 10 মুহূৰ্ত এইখিনিয়ে গতিকে আমি ইমানতে সমাপ্ত কৰিছোঁ এইটো ভিডিঅ' আৰু আমি আগবাঢ়ি গৈছোঁ 2026 চনৰ দিশত সকলোকে নৱবৰ্ষৰ মই আগতীয়া শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আজিকালি হাইপ বহুত ইম্পৰ্টেণ্ট হয় হাইপ দিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিষ্ঠিত মই বিদায় মাগিছোঁ ধন্যবাদ